নমস্কাৰ বন্ধু বান্ধৱীসকল। তো দাদা তো নাই এই পৃথিৱীৰ পৰা চিৰ বিদায় হৈ গ'ল। তো ফটো ক্লিপত আপোনালোকে চালে গম পাব দাদা কেনেকৈ বাগৰি আছিল। ঠিক আছে, বাগৰ লাগিছিল দাদাৰ মুখখনো কেনেকৈ আহি আছে চাওক না। বুটখনো দৌৰোতে কিবা কিবি কৰি ধৰিলে, কিন্তু ইমান হয়ৰাণ হৈ গৈছে। ভিডিঅ'তে চাব পৰা গৈছে, চাওক কৰি দিছে। ঠিক আছে, তামোল খানি খাই এনেকৈ স্পীডত লৈছে। তাৰমানে বাগৰ হৈ গ'লে যে মানুহে লয় স্পীডটো। ভিডিঅ'টো ফুল চাব। জুবিনদাৰ আর নাই, কিন্তু স্মৃতি রয়ে গেল এটা। ঠিক আছে, মই এছামিজ ইমান ভালকৈ ক'ব নোৱাৰোঁ, মই বেংগলী ভাষাই কওঁ। জুবিনদাৰ কাৰণে কৈ আছোঁ মই। ঠিক আছে বন্ধু, তো মই ক্লিপছ আগৰটো দেখাই আছোঁ, পিছৰটো দেখাই আছোঁ, চাব। কিবা এটা জুবিনদাৰ কাৰণে লিখি দিব। মই কেতিয়াও এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ। মই ভাবিছিলোঁ ইউটিউবে নকৰোঁ, কিন্তু এনেকুৱা লাগি আছে আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। নিশ্চয় ভিডিঅ'টো ভাল পাব আপোনালোকে। জনাব মোক কেনে আছে। জুবিনদাৰ কাৰণত, আত্মাৰ কাৰণত কিবা শান্তি দিবলৈ ওচৰত আপোনালোকে কমেণ্ট এখন কৰি দিব, যাতে জুবিনদাৰ আত্মাটো ভালকৈ শান্তি পায়। আৰু আৰু জুবিনদাৰ কি আপডেট হৈ আছে, কেনেকৈ কি হৈছে আৰু কেনেকৈ লৈ আহি সকলো ভিডিঅ' মই এই চেনেলত আপলোড কৰিম। সাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকক মাজত মই, যাতে মই দেখাব পাৰোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু জুবিনদাৰ কাৰণে কিবা এটা লিখি দিব। থেংক ইউ।